এইখিনি মাছৰ তৰকাৰী, এয়া মাছৰ তৰকাৰীকণ আজি কিহে সৈতে বনালোঁ বাৰু আপোনালোকক দেখাইছোঁ আগলৈ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব অকণোৱে নকটাকৈ। সুপ্ৰভাত এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়। মোৰো আৰু ভালেই, আৰু মাজে মাজে হৈ থাকে আৰু ইটো সিটো। এয়া গৰম যিহে পৰিছে, মানে গৰমৰ পৰা ৰক্ষা নাই। গৰমতে গাবোৰ কিবা কিবি লাগে আৰু দুৰ্বল দুৰ্বল লাগে। এয়া এতিয়া অকণমান জীয়াইছোঁ, জীয়াই মেলি আৰু বনাব লাগিব এয়া দুপৰীয়া খানা। দুপৰীয়া খানাটো বাৰু কি খাওঁ, বজাৰ কৰিবলৈ ওলাই যাব লাগিব এপাক। এতিয়া গৈ মেলি আৰু আনিব লাগিব, কিবা কি আনো দেখাম বাৰু আপোনালোকক। এতিয়া অলপ জীয়াই লওঁ, তাৰপিছত আৰু ওলাই গৈ আছোঁ। এইখিনি মোৰ এতিয়া বজাৰৰ পৰা মাছ অনা হৈ গ'ল। এতিয়া এইখিনি ধুই মেলি এয়া অলপ কচি দিছোঁ, যাতে তেলটো সোমাই যায় আৰু মাছৰ ভিতৰলৈও। এতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, আৰু দুজনীমান জোল বনাব লাগিব। জোল বাৰু কিহৰ লগত বনাওঁ দেখাম। এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ তাৰপিছত আৰু জোল বনাব লাগিব, কিহৰ লগত বনাওঁ দেখাই আছোঁ। এইটো আনিলোঁ জাতিলাও, এই জাতিলাওটোৰ লগতে আৰু মাছৰ জোল বনাব লাগিব। ইয়াৰ লগত আৰু দিব লাগিব কণ বিলাহী আছে, কণ বিলাহী দিব লাগিব দুটামান। কণ বিলাহী, জাতিলাও, মাছৰ আজি জোলখন এনেদৰে খাব লাগিব। আৰু এইটো এতিয়া মই কাটি কুটি লওঁ। এয়া জাতিলাওখিনি একেবাৰে মিহি মিহিকৈ কাটি লৈ আনো, অলপ এয়া টুকুৰা টুকুৰি কৰি কাটি ল'লোঁ। এনেদৰে খাবলৈও ভাল লাগে। এতিয়া এইখিনি আৰু অলপ বইল কৰি লওঁ, বইল কৰি লৈ তাৰপিছত আৰু মাছৰ লগত দি দিব লাগিব। এইফালে এটা কেৰাহীত জাতিলাওখিনি বইল কৰি আছোঁ। ইয়াতে নিমখ হালধি দি দিলোঁ আৰু সকলোখিনি দি মেলি তাৰপাছত আৰু মাছৰ সৈতে তেল মাৰি দিব লাগিব। এতিয়া এইখিনি অলপ ভিজি লওক, তাৰপাছত আৰু মাছৰ লগত দিম। জাতিলাও মাছত দিবৰ কাৰণে এয়া বিলাহী, এইখিনি কণ বিলাহী মই গুটিখিনি এইদৰে উলিয়াই ল'লোঁ। গুটিখিনি হজম নহয় যিহেতু, সেইটো কাৰণে আৰু গুটি নিদিওঁ মই। কিছুমানে আচলতে গুটিখিনি দিলেহে খাই ভাল পায়, আচলতে টেঙা টেঙা লাগে বোলে। মই কিন্তু নিদিওঁ, গুটিখিনি সদায় এনেদৰে উলিয়াই দিওঁ। এতিয়া এইখিনি ধুই লওঁ, ধুই লৈ আৰু দি দিব লাগিব মাছত। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এয়া মাছটো ভজা তেলখিনিতে পিঁয়াজ দিলোঁ, দি পিনে এতিয়া এই বিলাহীখিনি গুটিওৱাই থৈছিলোঁ যে, এতিয়া বিলাহীখিনি অলপ ইয়াতে ভাজি লৈছোঁ। ভাজি লৈ উতলাই থোৱা জাতিলাওখিনি দি দিম, তাৰপিছত আৰু মাছ দি দিম। তাৰপৰা উতল আহিব আৰু মাছৰ আঞ্জা হৈ যাব মোৰ। এতিয়া বিলাহীখিনি হৈ গ'ল আৰু এতিয়া দি দিম ইয়াতে জাতিলাও। বইল কৰি থোৱা জাতিলাও দি দিছোঁ। এতিয়া সাতখন মানে কি সোনকালে হৈ যাব। এতিয়া এইখিনি মাছ, এতিয়া এয়া মাছ হাফ ফ্ৰাই কৰি থৈ দিছিলোঁ। এতিয়া এয়া মাছ দি দিম। মাছ এয়া ডাঙৰ মাছ আছিলে এইকেইজনী, মানে দুটুকুৰা কৰি দিলোঁ। এতিয়া আৰু উতল আহিব, উতল অহাৰ পিছত আৰু হৈ যাব। শাকত দিয়া মাছখিনি অৱশ্যে ভাজি নল'লেও খাব পাৰি, কিন্তু অলপ ভাজি ল'লোঁ আৰু তেতিয়া অলপ টেষ্টিটো বেছি হ'ব। সেইটো কাৰণে এতিয়া এইখিনিতে ঢাকন দি দিওঁ। এয়া আজি মোৰ মাছৰ তৰকাৰী হৈ গ'ল। অলপ এতিয়া ঠাণ্ডা হৈ লওক, তাৰপিছত আৰু খাব লাগিব। হেল্ল' গাইজ, আৰু ডিউটিৰ পৰা আহিলোঁ। আহি মেলি এয়া গাখীৰ আছিলে অলপ, 1 লিটাৰমান হ'ব। এতিয়া মই গাখীৰখিনি উতলাইছোঁ। উতলাই এতিয়া মই এইখিনি কি কৰিম বাৰু আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাব। এয়া মোৰ গাখীৰখিনি গৰম কৰি হৈ গ'ল। এতিয়া মই ইয়াত লৈছোঁ টেঙা এডোখৰ। এতিয়া মই ইয়াতে টেঙা চেপি দিম। চেপি তাৰপিছত আৰু কি বনাই আছোঁ দেখাই আছোঁ। চেপি দিছোঁ। এয়া মই নেমু চেপি দিলোঁ। দিয়াৰ পাছতে আৰু এয়া গাখীৰ এয়া গোটা মাৰিলে। এতিয়া মই এইখিনি কাপোৰ এখনত ল'ম, ধুনীয়া চাফা বগা কাপোৰখনত লৈ চেকি ল'ম। চেকি লৈ তাৰপিছত অলপ দেৰি আৰু থৈ দিব লাগিব। এয়া পনীৰখিনি চাকি ল'বৰ কাৰণে মই ইয়াৰ ৰুমাল এখনকে ল'লোঁ। বেছি নহয় পনীৰ যিহেতু অলপ, সেইকাৰণে আৰু ল'লোঁ। ইয়াৰ তলত আৰু এয়া পানীখিনি সৰকি যাবৰ কাৰণে চাকনি এখন পাতি লৈছোঁ। এতিয়া ইয়াত লাহে লাহে ঢালি দিছোঁ, পানীখিনি তললৈ যাবগৈ। তাৰপাছত আৰু ৰুমালখনে অকণমান গাঁঠি দি তাৰ ওপৰত এটা গধুৰ বস্তু দি থ'ব লাগিব, তেতিয়া পনীৰখিনি ভাজটো ল'ব। ঢালি দিয়া। এতিয়া এইখিনি চাকি লওঁ
এতিয়া পনীৰখিনি ইয়াৰ অকণমান ঠাণ্ডা পানী দি ধুই লোৱা হ'ল, নহ'লে নেমু গোন্ধটো থাকি যায়। এতিয়া ৰুমালখনত অকণমান আৰু পানীটো চেপি দিয়া হৈছে, দি এতিয়া ৰুমালখনত ধুনীয়াকৈ মেৰিয়াই বান্ধি থৈ তাৰ ওপৰত এটা গধুৰ বস্তু দি থ'ব লাগিব, যাতে পনীৰখিনি আৰু ভাজটো লয়। এইখিনি ৰুমালখনত এয়া এনেদৰে বান্ধি দিছোঁ। এয়া এনেকৈ টোপাটো এনেকৈ কৰি দিয়া নাই, নহ'লে ইয়াত টোপাটো ভাজটো বহি যাব ৰুমালখনৰ। এয়া এনেকৈ মেলি থৈ দিছোঁ। এতিয়া ইয়াৰ ওপৰতে গধুৰ বস্তু এটা দি থৈ দিওঁ। এয়া এইটো মগত পানী দি দিছে বেটাই, দি মেলি আৰু ইয়াৰ ওপৰতে বহুৱাই দিছে। তেতিয়া আৰু পনীৰখিনি ভাজটো ধুনীয়া হৈ যাব। এতিয়া এইখিনি অলপ সময় থৈ দিব লাগিব, 1 ঘণ্টামান। এতিয়া মই পনীৰখিনি কেনেকুৱা হ'লনো বাৰু এয়া চাওঁচোন খুলি। এয়া অকণমান আৰু বেছি নহয়, এয়া সেইকণে আৰু পনীৰ। গৰু গাখীৰত কি হয়, পানীটো বেছি ওলায়। মহু গাখীৰ হ'ব লাগে, মহু গাখীৰ হ'লে পানী সিমান বেছি নোলায়, ইয়াত পানীয়ে বেছি ওলালে। এতিয়া আৰু এইখিনি আজি নাখাওঁ বাৰু, কাইলৈ খাব লাগিব। এতিয়া এইখিনি ধুনীয়াকৈ থৈ দিওঁ ঢাকি ঢুকি। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা। আৰু মোৰ পনীৰ বনোৱাটো হৈছে নাই বাৰু আপোনালোকে ক'বচোন, কমেণ্টত জনাব আপোনালোকে কেনেদৰে বনাই, দিহা পৰামৰ্শ দিব। আৰু আজিলৈ অ'কে, বাই বাই, গুড নাইট। আকৌ লগ পাই আছোঁ নেক্সট ডে নেক্সট ব্লগ হা।